মাহজোৰা প্ৰস্তুতিৰ অন্তত পালেহি বিহুটি ঢোলৰ মাত শুনি ৰাইজাই কৰে দেহাতি কেনেকৈনো ৰৈ থাকে নাচনি সেই ঘৰৰ কাম বন কৰি শাহু বোৱাৰী একেলগে ওলাইছে বিহু মাৰিবলৈ জেং বিহু প্ৰদৰ্শনৰ বাবে বাইহাটা চাৰিআলিৰ শাহু বোৱাৰী জেং বিহুৰ দলে চলাইছে অন্তিম আখৰা ঢোল পেপা গগনাৰ মাতত ৰজন জনাইছে মহানগৰীৰ পৰিৱেশো লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত অন্তিম অনুশীলনত ব্যস্ত মহানগৰীৰ নাচনী ৰঙালী বুলি ক'লে বয়সেও নামানে হাৰ কংক্ৰিটৰ মহানগৰীত নৈসৰ্গিক পৰিৱেশৰ মাজত ৰাংঢালী জেং বিহু দলে চলাইছে জেং বিহুৰ অনুশীলন খুব সুন্দৰ যেহেতু বিহুৰ বতৰ গা হাতখন আঠখন আৰু আমি আজি বহুদিনৰ পৰা আখৰা কৰি আছোঁ গতিকে ভাল লাগিছে আৰু আমি কালিলৈ পৰা অহা কালিৰ পৰা গৰু বিহুৰ দিনাখনৰ পৰা আমি মঞ্চ কপাবলৈ সাজু হৈ আছোঁ আনফালে ঢোল পেপাৰ মাতত মুখৰিত হ'ল বিদ্যালয়ৰ চৌহদ ৰঙালী বিহুৰ পৰম্পৰাৰ সৈতে ছাত্ৰ ছাত্ৰীক চিনাকি কৰাবলৈ ৰহাৰ এজে পাব্লিক স্কুলত প্ৰাক ৰঙালী উদযাপন গহপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীসকলেও বিহু বুলি জুৰিলে হুঁচৰি আজিৰ এই বিহুৰ উদযাপনৰ মাজেৰে তেখেতসকলেও আমি এক শুভবাৰ্তা দিব খুজিছোঁ আমি সকলো মিলি জুলি ৰং ৰহস্যৰ মাজে থাকিব লাগিব আমি সকলো আমাৰ উন্নতিবিলাকো আমি আমাৰ আনন্দৰ মাজে পাৰ কৰিব লাগিব উৰুকাৰ দিনটোতো ভীষণ ব্যস্ত নলবাৰীৰ জাপি শিল্পী হাজাৰ হাজাৰ জাপি প্ৰস্তুত কৰি উলিয়াইছে শিল্পীসকলে ৰঙালী বিহুৰ মঞ্চত সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰা হৈছে প্ৰায় 15,000 জাপি এইবেলেও আমি কামে কাজে লাগি আছোঁ দিনে ৰাতি কামত লাগি আছোঁ এনেকৈ বনাই আছোঁ আৰু আমি গোটেই বছৰটোৱে বনাই থাকোঁ কিন্তু আমি বিহুৰ ঠিক 3-4 মাহমান আগৰ পৰা আমি কামখিনি অলপ দিনে ৰাতি অলপ কৰিব লগা হয় অসমবংগ সীমান্তৱৰ্তী গোসাইগাঁৱতো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে আনফালে উৰুকাৰ দিনটোতে মহানগৰীৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত উদযাপন বহাগৰ এদিন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ